মায়ঙত গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। মায়ঙৰ খাটুবৰী গাঁওৰক্ষী বাহিনীৰ বৃহৎ সাফল্য। মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত বাহাকাজাৰী লঞ্চ ঘাটত জব্দ 30 কেজি গাঞ্জা। খাটুবৰী গাঁওৰক্ষী বাহিনীৰ সভাপতি বাহাৰুল ইছলাম সম্পাদক আব্দুল্লাৰ নেতৃত্বত এটি দলে এজন ব্যক্তিৰ লগতে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। জানিব পৰা মতে দৰঙৰ পৰা নাৱেৰে এই গাঞ্জাখিনি সৰবৰাহ কৰি আনিছিল। গাঞ্জা সৰবৰাহকাৰী জব্দ কৰা গাঞ্জাৰ লগতে এজন লোকক ইতিমধ্যে গাঁওৰক্ষী বাহিনীয়ে চমজাই দিয়ে মায়ং আৰক্ষীক। মানুহ আৰু 2-4-5জন লৈ গোটেই ৰাতি পহৰা দিলোঁ, পোৱা নাই। কিন্তু ৰাতিপুৱা আকৌ এটা ইনফৰমেশ্যন পালোঁ যে ৰাতিপুৱা আহি আছে। তেতিয়া আমি আৰু বাহাৰুল আৰু বৰালিমাৰী মজিবুৰ ভাই আৰু হেৰি আছে শামছুদ্দিন ভাই, এইকেইজন একলগ মানে আহি নৌকাটো পোৱা নাই। আমি অহাৰ 5 মিনিট আগত গুচি গ'ল নৌকাটো, কিন্তু মানুহটোক আমি ধৰি ল'লোঁ। বাং 30 কেজিমান আছে বস্তা, কিন্তু সি কৈছে 30 কেজি, আমি জোখা নাই, এতিয়া জুখিলে গম পাম। এতিয়া মানুহজনৰ নাম হ'ল ইৰাজ আলী, দেউতাকৰ নাম হ'ল ওহাদ আলী, গড় হ'ল মেৰৰ হাবি। এই বাং আমি বহুত কষ্ট কৰিছোঁ বাংখিনি ধৰিবৰ কাৰণে। গোটেই ৰাতি কষ্ট কৰিলোঁ, শেষ কৰি দিছ গোটেই ৰাতি কষ্ট কৰিছোঁ। ৰাতি অহা নাই, নৌকাখন চপা নাই। ৰাতি অলপমান আগতে 1 ঘণ্টামান আগত আমি আৰু আব্দুল্লা ফাৰ্ষ্টত আব্দুল্লা আহি সিহঁতক দৌৰাই ধৰিব লগা হৈছে। আমি বৰালিমাৰীৰ পৰা বৰালিমাৰী আৰু সেই বৰবোৰে মিলি দুটা মানে পাৰ্টি মিলি গোটেই ৰাতিটো পোহৰ দি মানে আছিলোঁ যে